পিছ পৰি আছে বুলিব পাৰি। আমাৰ ভাষাত ইংৰাজী ভাষাত থকাৰ দৰে এতিয়াও বহুলভাৱে পাঠৰ পৰা উক্তিলৈ অৰ্থাৎ টেক্সট টু স্পিচ আৰু উক্তিৰ পৰা পাঠলৈ স্পিচ টু টেক্সট সংগণনক যন্ত্ৰই স্বয়ংক্ৰিয়ভাৱে লিখি যোৱাৰ প্ৰযুক্তিবিদ্যাবোৰ হৈ উঠা নাই। যিসকলে আমাৰ কম্পিউটাৰত MS ৱৰ্ডত লিখা মেলা কৰে, আজিকালিতো চবেই লিখে, তাত আপোনালোকে জানে যে আপোনালোকে কেতিয়াবা মুখেৰে ইংৰাজীত কৈ থাকিলে কম্পিউটাৰ যন্ত্ৰটোৱে নিজে নিজে টাইপ কৰি গৈ থাকে। সেইটোৱে কোৱা হৈছে যে স্পিচ টু টেক্সট। আকৌ কেতিয়াবা টেক্সট টু স্পিচ, আমি ক'ৰবাত কিছুমান কথা কোনোবাই লিখি থৈ দিছে, সেইটো তেওঁ যন্ত্ৰটোৱে নিজে নিজে মাতি দিছে, সেইটো হ'ল আমাৰ টেক্সট টু স্পিচ। এনেকুৱা ধৰণৰ আমাৰ ভাষাত উপলব্ধ নহয় বুলি বহুতে কয়। সেই কিতাপবিলাক নিৰ্বাচিত কৰি সেইবোৰ পেছাদাৰী অনুবাদকৰ দ্বাৰা অনুবাদ কৰোৱাই আকৌ অভিজ্ঞ শিক্ষাবিদৰ হতুৱাই পৰীক্ষা কৰি ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰি দিব পাৰে। এই কামটো দ্বিদৈশিক হ'ব পাৰে, অৰ্থাৎ both ways, দুই ফালৰ পৰাই হ'ব পাৰে। অৰ্থাৎ অন্য ভাষাৰ পৰা অসমীয়ালৈ আৰু অসমীয়াৰ পৰা অন্য ভাষালৈ অনুবাদ হ'ব পাৰে। ইয়াৰ দ্বাৰা অন্য ভাষীসকলেও অসমীয়া বৌদ্ধিক পৰম্পৰা, যিটো ইণ্টেলেকচুৱেল ট্ৰেডিশ্যন বুলি কওঁ, সেই বৌদ্ধিক পৰম্পৰা আৰু সাহিত্যৰ লগত চিনাকি হ'বলৈ সুযোগ পাব। ইয়াৰ লগতে অসমীয়া ভাষাত থকা সকলোবোৰ আপুৰুগীয়া কিতাপ, যিবোৰৰ বিক্ৰী স্বত্ব বা স্বত্বাধিকাৰৰ ম্যাদ ইতিমধ্যে উকলি গৈছে, সেইবোৰ গ্ৰন্থ পৃথিৱীৰ সকলো ঠাইৰ পৰা বিনামূলীয়াকৈ বা একেবাৰে ন্যূনতম দৰত ডাউনলোড কৰিব পৰাৰ ব্যৱস্থা কৰিব পাৰিলে অসমীয়া ভাষা প্ৰচাৰ আৰু সংবৰ্ধন হোৱাটো নিশ্চিত হ'ব। তৃতীয় কৰণীয় কামটো হ'ব পাৰে অসমীয়া, এয়া ধান খেৰৰ জুইৰ দৰে খন্তেকীয়া বা আৱেগ সৰ্বস্ব বুলি কেতিয়াবা প্ৰমাণিত হ'লেও জাতিটো আৰু ভাষাটোৰ বাবে ই এক শুভ লক্ষণ বুলি ক'ব পাৰি। এতিয়া অসমীয়া ভাষাৰ প্ৰাচীনত্বৰ বিষয়ে ইতিমধ্যে বাইদেৱে গোটেইখিনি কথাটো ক'লেই, মই সেইখিনি দোহৰাব খোজা নাই। একেবাৰে আমাৰ বিভিন্ন ধৰণৰ শিলালিপি, প্ৰত্নতাত্ত্বিক বৈশিষ্ট্য আৰু চৰ্যাপদকে ধৰি যিবিলাক আমাৰ ভাষিক সমল আছে, কোনোৱে হৰপ্ৰসাদ শাস্ত্ৰীৰ নিচিনা ব্যক্তিয়ে চৰ্যাপদৰ ভাষাটোক সন্ধ্যা ভাষা বুলি কৈছে। তাৰপিছত মহেশ্বৰ নেওগ ডাঙৰীয়াই এই চৰ্যাপদৰ যিবিলাক ভাষা সেয়া ইচ্ছাকৃতভাৱে জটিলতা থকা বুলি কৈছে আৰু জটিলতা সমৃদ্ধ সাংকেতিক ভাষা বুলিও তেওঁ কৈছে, অৰ্থাৎ ইমান সহজত বুজি পোৱাটো টান। ঠিক তেনেকৈ ডক্টৰ বাণীকান্ত কাকতিয়েও এই পদবোৰৰ বিভিন্ন ধৰণৰ ভাষিক বৈশিষ্ট্য অধ্যয়ন কৰি কৈছে যে এইবিলাক আচলতে প্ৰায়ে অসমীয়া ভাষাৰ যিটো আদিমূল, যিটো আদি অৱস্থা, সেইটোৰ লগত যথেষ্ট সমিল মিল পোৱা যায়। যেনে ধৰক তেওঁ কৈছে যে কৰণ, অধিকৰণ, কাৰক আৰু এনেকুৱা ধৰণৰ কাৰকবোৰক বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ কৰা তেওঁৰ চকুত পৰিছিল। আৰু স্ত্ৰী প্ৰত্যয়, দীৰ্ঘ ই আৰু নিৰ ব্যৱহাৰ থকাও তেওঁ দেখিছে। চ' এইবিলাক চাই আমি ক'ব পাৰোঁ যে আমাৰ চৰ্যাপদখিনি অসমীয়া ভাষাৰেই আদি স্তৰৰ ভাষা বুলি আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। অৱশ্যে অন্য কিছুমান ভাষা যেনে ধৰক বাংলা ভাষা, তাৰপিছত মৈথিলী, মগহী, উৰিয়া, তেওঁলোকেও দাবী কৰে যে চৰ্যাপদসমূহ তেওঁলোকৰ আদিকালৰ ভাষা। কিন্তু আমি যদি ভাষিক কথাখিনি চাওঁ তেতিয়াহ'লে দেখিম যে এইখিনি অসমীয়া ভাষাৰ লগত বেছিকৈ মিল আছে।